বেয়া লাগে আজিকালি ৰাজপথত যেতিয়া যাওঁ কেতিয়াবা এনেকুৱা হয় হঠাৎ ট্ৰেইনখনত গৈ আছো ট্ৰেইনত এজন মানুহ উঠিব কথা নাই বতৰা নাই আহি আপোনাৰ কপালত তিলক এটা লগাই দিব বোলে 10 টকা এটা দিয়ক কিয় মোকতো লগাই দিছে এদিন কিয় কৰিলে না পূজা কৰিলো দিয়কচোন কিবা এটা মইতো আপোনাক কৰিবলৈ কোৱা নাছিলো মোৰ ভগৱানক মই কৈ থৈ আহিছো ঘৰৰ পৰা ওলাই আহোঁতে যে মই অমুকলৈ গৈছো দেই প্ৰভু আৰু মোৰ ভগৱানৰ লগত মোৰ কথা হৈয়ে আছে আপুনি যে হঠাৎ মোক নুকুৰাকৈ যে মোক তিলকটো লগাই দিলে আপুনি যে মোক হঠাৎ পূজা কৰি দিলে মইতো পূজা কৰা নাছিলো তেনেকৈ মোৰ ভগৱন্তৰ সৈতে ভকতিৰ কথাবোৰ বেলেগ মই পূজা কৰা নাই গতিকে আপুনি মোক হঠাৎ তিলকটো কিয় লগাই দিলে এই ভকতিৰ নামত ধৰ্মৰ নামত একাংশ তেনে দালাল আছে গতিকে সেই দালাল বিলাকক আপোনালোকৰ মাজত সোমাবলৈ নিদিব যিবিলাক দালাল আপোনালোকৰ মাজত ঘূৰি ফুৰে সেই দালালবোৰক সোমাবলৈ নিদিব ঠায়ে ঠায়ে সোমাই থকা দালাল যিবিলাক দালালে হঠাৎ ৰাজপথত থাকোঁতে আপোনাৰ দোকানখনত কোনোবাই দিনা সোমাব বোলে কৃষ্ণ তিলিং অকমান কিবা কিবি কৰি দিব আৰু লগে লগে ক'ব বোলে দিয়ক কৰ্ম সকলোৰে আছে আমি কৰ্মক শ্ৰদ্ধা কৰোঁ আমাৰ গুৰুজনাই কৈছে যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত আমি কাৰো ধৰ্মক হিংসা কৰিবলৈ যোৱা নাই কিন্তু আমি আমাৰ কামটো কৰি থাকোঁতে তেওঁলোকে আমাক বাধা দিব নোৱাৰিব আমি আমাৰ কামখিনি সৎ পথেৰে কৰিছোঁ গতিকে তাত তেওঁলোকে আহি আমাক আক্ৰমণ কৰিব নোৱাৰিব